হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক এই দুয়োটা আচলতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দুটা ঢাপ। ইয়াক লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ অভিভাৱকসকল, গাঁৱৰ ৰাইজ সকলোৱে উৎসুক হৈ থাকে। আৰু এটা যেনেকৈ নিৰ্বাচন আহিলে আমাৰ এটা গণতান্ত্ৰিক উৎসৱ, বিহু আহিলে আমাৰ জাতীয় উৎসৱ, তেনেকৈ এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষা আমাৰ শৈক্ষিক উৎসৱ হয়। ইয়াত এটা শৈক্ষিক বাতাবৰণে সমগ্ৰ অসমত এটা শৈক্ষিক বাতাবৰণ সৃষ্টি হয়। সেই দুটা দিনত ৰিজাল্ট দিয়া দুয়োটা দিনত অসমত কোনো কথাই আগস্থান নাপায়, কেৱল শৈক্ষিক এটা বাতাবৰণ। উঠি অহা প্ৰজন্মই তাৰ পৰা আচলতে শিকিব পাৰে, আদৰ্শ পায়, অনুপ্ৰেৰণা পায়। সেইকাৰণে আমি স্থান যিটো বিষয় বা ষ্টেণ্ড কৰা বুলি আমি যিটো কওঁ, সেই বিষয়টো আমি অব্যাহত থকাটো বিচাৰিছিলোঁ। আৰু য'ত মুঠ নম্বৰ এটা আছে, য'ত এটা মুঠ সংখ্যা আছে, তাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱা কেইগৰাকীক বাছি উলিওৱাটো এটা আচলতে কৰ্তব্য বা এটা শৈক্ষিক ন্যায় বুলি আমি ক'ব লাগিব। কিন্তু এই বিষয়টো বাতিল কৰাৰ পিছত আচলতে ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, গাঁৱৰ ৰাইজ যিটো উৎসুকতা আছিল, যি এটা আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল, আজিৰ তাৰিখত কিন্তু সমগ্ৰ অসমতে সেই শৈক্ষিক উৎসৱটোৰ ম্লান পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট ভাগি পৰিছে। গতিকে এই ব্যৱস্থাটো যদি বাহাল ৰাখিব পাৰে তেনেহ'লে খুব ভাল। কিন্তু ইয়াৰ লগে লগে বহু আচলতে এই বিষয়বিলাক নাইকিয়া কৰিছে। নতুন শিক্ষানীতিৰ উপৰিও একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষাক যিটো বেপাৰলৈ ৰূপান্তৰ কৰিছে, তেখেতসকলে বিভিন্ন ধৰণেৰে ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞাপনৰ আকাৰেৰে তেখেতসকলৰ নিজৰ শৈক্ষিক যিটো ব্যৱসায়, সেই ব্যৱসায়টোক আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন সময়ত চিন্তা চৰ্চা কৰাৰ কাৰণেও ইয়াৰ ধনাত্মক বা ঋণাত্মক প্ৰতিক্ৰিয়াসমূহ পৰিছে। গতিকে যিসকলে শৈক্ষিক বেপাৰ কৰিছিল সেইসকলৰ কাৰণে হয়তো এই বিষয়টো এতিয়া নাইকিয়া হৈছে। কিন্তু দৰাচলতে গাঁৱৰ ৰাইজে, অভিভাৱকে, ছাত্ৰ ছাত্ৰীসকলে এই স্থান বিষয়টো উঠাই দিয়াটোত তেখেতসকল মৰ্মাহত হৈছে আৰু শৈক্ষিক পৰিৱেশটো নিশ্চিতভাৱে ম্লান পৰিছে।